নমস্কাৰ ৰাইজ। আজি আমাৰ বিশেষ কাৰণত শ্বুটিং নহ'ল কাৰণে আমাৰ ছ'চিয়েল মিডিয়াত আমাৰ গোটেই জাৰ্ণিটোৰ বিষয়ে আপোনাৰ লগত অলপ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মানে আলোচনা কৰোঁ আজি আমি কেনেকৈ এই পৰ্যায় পাইছোঁ বা কেনেকৈ কি কৰিছিলোঁ প্ৰথমৰ পৰা আজি শেষলৈকে আপোনাৰ লগত অলপ শ্বেয়াৰ কৰোঁ। আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। মানে আমি এসময়ত যেতিয়া আমি প্ৰথম ৰঞ্জন আৰু মই ইউটিউব চেনেল বা ফেচবুক চেনেল খুলিম বুলি ভাবিছিলোঁ, লাজকৈ মানে কি কৰিম, কৰিব পাৰিম নোৱাৰিম এনেকুৱা বহুত কথা। মেনত অল ৰঞ্জন মানে মই কৈছিলোঁ যে মই অভিনয় কৰিব পাৰিম জানো, খেলা হয়তো বেলেগ কথা, কিন্তু অভিনয় জগততো আমাৰ একেবাৰে এক্সপিৰিয়েঞ্চ নাই, কেনেকৈ কৰিম, হ'ব জানো? ৰঞ্জনে ক'লে হ'ব, কিয় নোৱাৰিম। এনেকৈ কৰি ফাৰ্ষ্ট আমি এদিন কি কৰিলোঁ, খুলিলোঁ ইউটিউব চেনেল খুলিলোঁ, ফেচবুক চেনেল খুলিলোঁ। এতিয়া খুলিলোঁ হয়, কিন্তু ভিডিঅ' দিব লাগিব, ভিডিঅ' কৰিব লাগিব, কেনেকৈ কি কৰোঁ, কাক পাম, কেনেকৈ কৰিম। ভাবিলোঁ কি দুজনে আমি ফাৰ্ষ্ট টাইম কমেডি ভিডিঅ' কৰিম। তেতিয়া আমি ফাৰ্ষ্ট নাম দিছিলোঁ আমাৰ চেনেলটোৰ নাম হলাৰ ভাই মলা, দুজনে হলা আৰু মলা। তেনেকৈ আমি কি কৰোঁ, ভিডিঅ' কৰিব লাগে। কুলচিৰ পিনে গ'লোঁ, কুলচিৰ পিনে যাই বকলিপাৰা বুলি কোৱা এজন সময় মানে এটা জেগা আছে, সেই জেগাটোত সোমাই গৈছোঁ। যাই কল বাগানৰ মাজত দুজনে এটা ভিডিঅ' কৰিছিলোঁ। সেই ভিডিঅ'টো তাৰমানে কেনেকুৱা আছিল আৰু কি আছিল পাহৰিছোঁ মই, মনত আছে তোমাৰ? পাহৰিছোঁ। ভিডিঅ'টো কৰিছোঁ, কিন্তু তাৰমানে অভিনয় কি হৈছে নাজানো। আমি লাজতে ভিডিঅ'টো এতিয়ালৈ দিবই নোৱাৰিলোঁ আৰু। বাকী যিয়ে নহওক, তেনেকৈ আমাৰ জাৰ্ণি আৰম্ভ হৈছিল ফাৰ্ষ্ট। তাৰপিছত আমি গ'লোঁ কালাৰ দিয়া ৰাস্তা, যিটো কালাৰ দিয়া ইফালৰ পৰা জেগৰৰ পৰা এনেকৈ যাব পাৰি নহয়, কালাৰ দিয়া চবে জানে চাগে। তো তাত আমি ভিডিঅ' আৰম্ভ কৰিলোঁ। তাত মানুহ কম, লাজ লাগে আমাৰ প্ৰথম ভিডিঅ' কৰিবলৈ। তাত যাওঁ কৰি পেলাই দুপৰীয়া বগৰীৰ তলত হওক, এডাল বগৰী আমাৰ সঁহাৰি আছিল প্ৰথম, তাৰ তলত আমি ভিডিঅ' আৰম্ভ কৰিছিলোঁ। মানে প্ৰথম ভিডিঅ'টো আমাৰ কি আছিল, চিনেমা হল খালী। ডাইলেক্ট কিছু ক'ম বাৰু, মনত পৰি আছে এতিয়াও। তাত আমি এনেকৈ প্ৰথম ভিডিঅ' আৰম্ভ কৰিছোঁ, চিনেমা হল খালী। তেনেকৈ আমি কলা আপা, তাৰপিছত এনেকৈ বহুতকেইটা তাত ভিডিঅ' কৰিছিলোঁ আমি দুজনে। মানে শ্বৰ্ট ভিডিঅ' হ'ল, কমেডি ভিডিঅ' এনেকৈ দুজনে কৰি আছিলোঁ। তেতিয়া লাহে লাহে কৰি ভাবিলোঁ যে কি আমি অলপমান বেলেগ পিনে যাব লাগিল, অলপমান মানে উন্নত দিশত আগবাঢ়িব লাগিল। তেতিয়া আমি কি কৰিলোঁ, প্ৰথম ক'ত আহিছিলোঁ আমি, নপাৰাত কৰিলোঁ ন, প্ৰথম নপাৰাত আমি কৰিলোঁ। মানে তেতিয়াৰ পৰা আমি ফাৰ্ষ্ট নপাৰাত যেতিয়া আহোঁ, তেতিয়াৰ পৰা আমি মানে লং ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিছিলোঁ। তাত সহযোগ বহুত কৰিছে, বিশেষকৈ এটা নামো কওঁ, প্ৰাঞ্জলহঁতৰ ঘৰখনে প্ৰথম আমাক সহযোগ কৰিছে। কাৰণ তাত আমি প্ৰথম গৈছিলোঁ, তাততো আমি কাকো চিনি নাপাওঁ ন, যে কি কোনে কৰিব ভিডিঅ', কি নকৰিব। প্ৰাঞ্জলহঁতৰ ঘৰত আমি ভিডিঅ' দুজনে কৰিলোঁ, কমেডি কৰাতে প্ৰাঞ্জলে ক'লে যে আমাৰ ইয়াতে অভিনয় কৰা এনেকৈ বাইদেউ আছে, দুজনীমান ছোৱালী আছে, তেনেকৈ আমি সিহঁতৰ লগত আমি ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিলোঁ। সেই ভিডিঅ'টোত আছিল আমাৰ প্ৰণীতা হালৈ, মোৰ বৌ বুলি কওঁ, বহুত মৰমৰ হয়, মোকো বহুত মৰম কৰে। তাৰপিছত কি চুমি আছিল, চুমি চালৈ। চুমি নামটো আছিল কি মণিকা সেনাপতি না, মণিকা সেনাপতি নহয়, মণিকা চালৈ। তাৰপৰা কংকনা ভৰালী, তাৰপিছত জুপিতৰা ভৰালী, বিদিশা ভৰালী, তাৰপিছত ডিম্পী দাস, বিদিশা চালৈ। এনেকৈ আমি বহুত কেইজনৰ লগত আমি ভিডিঅ' কৰিছিলোঁ। তাত প্ৰথম ভিডিঅ' কৰিছিলোঁ, মানে বিশেষকৈ মনত থকা ভিডিঅ' এখন হ'ল, মানে আমাৰ বহুত মৰমৰ ভিডিঅ' এখন হ'ল। মানে ভিডিঅ'ৰ ষ্টৰিটো প্ৰতিশোধ বুলি এখন, বহুত ভাল লাগিল। তেতিয়া আমি ইমান অভিনয় নাজানিছিলোঁ, তথাপি মানুহে আমাক বহুত মৰম দিছে, তাৰ বাবে ধন্যবাদ। সেই প্ৰতিশোধখন কৰিলোঁ, তাত ত্যাগ কৰিলোঁ, ভাল লাগিল আৰু। তাৰপিছত হয়তো বৌহঁতৰ কিবা কিবি কাম লাগিল, ফেমিলিৰ এটা ইছ্যু থাকিবই, তেনেকৈ বৌহঁত আমাৰ পৰা কিছুমান বিৰত আছে। বৰ্তমানো বৌহঁতক আমি বিচাৰিছোঁ, তাৰ বৌহঁতে কিবা কাৰণত হয়তো অহা নাই, নিশ্চয় পিছলৈকে আহিবও আশা কৰিছোঁ। তাৰপিছত আহিলোঁ আমি আমাৰ গাঁৱৰে হয়, মোৰ ঘৰ মিলনপুৰত, দুধজনী মিলনপুৰ বুলি কয়। তাত কৰিলোঁ, আমাৰ নিজৰ বৌয়ে হয়, লক্ষী কলিতা বুলি। বৌৰ লগতো আমি এনেকৈ ভিডিঅ' কৰিলোঁ, কিছু শ্বৰ্ট ভিডিঅ', কিছু লাম্বা ভিডিঅ', এনেকৈ কৰি থাকিলোঁ আৰু। তাৰপিছত আমি ক'ত গ'লোঁ ৰঞ্জন? মঠপাৰাত ন? অঁ, তাৰপিছত আমি মঠপাৰাত গ'লোঁ। মঠপাৰাত থাকোঁতে একচুৱেলি প্ৰথমতে মই নাছিলোঁ, মই কিবা অলপমান কামৰ কাৰণে মই এমাহমান একচুৱেলি মই কিবা এটা নিজৰ কাম থাকেতো দিয়কচোন, কাম মানে চেনেলটোক এৰি মই যোৱা নাই, অলপমান পাৰ্চনেলি মোৰ বেমাৰে হওক কিবা হওক, মই এমাহমান নাছিলোঁ। তেনেতে ৰঞ্জনহঁত বা এনেকৈ আমাৰ লগত আছে আৰু সহযোগিতা কিছুমান, সীমন্ত আছিল, মনীন্দ্ৰ বুলি কোৱা, তেনেকৈ সিহঁতে মঠপাৰাত অভিনয় আৰম্ভ কৰিলে। মানে তাত কৰিলে কাৰ লগত, আমাৰ লিপিকা দাস না, নহয় বণিক্য, লিপিকা বণিক্য, মধুস্মিতা বণিক্য, মঞ্জু বণিক্য, বৌ, ৰঞ্জন, অৱশেষত ময়ো তাত গ'লোঁ।
এনেকৈ যাই আমি এতিয়ালৈকে ভিডিঅ' কৰি আছোঁ। মাজত সিহঁতেও অলপমান কিবা কামৰ কাৰণে, যিহেতু ছোৱালী মানুহ বোৱাৰী মানুহ কাম থাকিব পাৰে, এনেকৈ অলপমান মাজে মাজে বিৰত থাকে। এনেকৈ আমি ভিডিঅ'বোৰ আৰম্ভ কৰি আছোঁ। ৰাইজে কিন্তু আমাক বহুত মৰম দিছে। আমি ভবা নাছিলোঁ যে আমি ছয়গাঁও অঞ্চলৰ হয় বা ইয়াৰে হয় যে আমি ফেচবুকতে হওক বা ইউটিউবতে হওক বা আমি আজি আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদত টকা পোৱা হৈছোঁ। সেইটো বহুত আমাৰ বাবে মানে বহুত ভাল লাগে আৰু এইটো ৰঞ্জনেও বহুত কষ্ট কৰে বা ময়ো কৰি আছোঁ যিখিনি পাৰোঁ। তাৰপিছত আহিলে আমাৰ জীৱনলৈ দুজনী মাইনা আৰু কলেজত পঢ়ি থকা মাইনা। এজনীৰ নাম হ'ল জয়া দাস আৰু এজনী হিমাশ্ৰী হালৈ। সিহঁতেও ভাল অভিনয় কৰে, সিহঁতৰ লগতো আমি বৰ্তমান অভিনয় কৰিয়ে আছোঁ। তাৰপিছত আছে আমাৰ লগত শিখা বুলি কোৱা এজনী আছে আমাৰ লগত, মোৰে ছিষ্টাৰে হয়, সম্বন্ধীয় ছিষ্টাৰ। তো এনেকৈ ভিডিঅ'বোৰ আমি কৰি আছোঁ। নাজানো আপোনালোকে কেনেবা পাইছে, ভাল পাইছে বুলি মোৰ আমাৰ বিশ্বাস, কাৰণ ভাল পোৱাৰ কাৰণে আজি আপোনালোকৰ সহযোগিতাত আজি আমি ভিডিঅ'বোৰত আমাৰ ভিউজ ভাল হয় আৰু আশা কৰোঁ আগলৈ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাব, নিশ্চয় আশীৰ্বাদ কৰিব, সেইটোৱে কামনা কৰিছোঁ। ময়ো কৈছোঁ ৰঞ্জন, তুমি অলপ কোৱা কিবা চেনেলটোৰ বিষয়ত। মেইনটো চেনেলটোত তুমিয়ে গোটেই ষ্টৰি লিখা, তুমি চবখিনি লিখা, এডিট কৰা, মিউজিক চিউজিক তুমিয়ে দিয়া, এইবিলাকত জানো কষ্ট নহয় তোমাৰ? কষ্টটো হয়, কিন্তু কিবা এটা পাবৰ কাৰণে এইখিনি কষ্ট কৰিব লাগিব। সেইকাৰণে কষ্ট কৰি গৈ আছোঁ। ৰাইজেও মানে সঁহাৰি দি আছে, বহুতে কমেণ্টৰ যোগেদি হওক বা ৰাস্তাই ঘাটে লগ পালেও মানুহবোৰে কয় মানে ভাল লাগে ভিডিঅ'বোৰ চাই, কষ্ট কৰি যোৱা আৰু কষ্ট কৰি যোৱা আৰু তোমালোকৰ ভাল হওক বুলি মানে আশীৰ্বাদ কৰিছোঁ আৰু তেনেকৈ কয়, ভাল লাগে এইবোৰ দেখি। বা সেইটো ভাবিয়ে আমি কৰিছিলোঁ, আমি ইউটিউব চেনেল বা ফেচবুক চেনেল মানুহৰ মৰম পাবৰ কাৰণে খুলিছিলোঁ আৰু সেইখিনি বৰ্তমান পাই আছোঁ আৰু গতিকে আগলৈও যাতে আপোনালোকে আমাক মৰম আৰু আশীৰ্বাদ দি যায়, মানে তাকেই কামনা কৰোঁ। আৰু ভিডিঅ'বোৰ চাব, আমাৰ ভিডিঅ'বোৰ চাব। আমি ডাঙৰ অভিনেতা নহয়, তথাপিও মানে সৰুৰ পৰা আমাৰ যিহেতু অভিনয়ত ৰাপ আছে, সেইকাৰণেহে আমি চেনেল খুলি এনেকৈ অভিনয় কৰি আছোঁ, ভিডিঅ' দি আছোঁ আপোনালোকৰ মাজলৈ। কমেণ্ট কৰি জনাব কিবা ভুল হৈছে ভিডিঅ'ত, ভুল হ'ব পাৰে। আমি যিহেতু ক'লোৱেই ডাঙৰ অভিনেতা নহয়, আমি নিজেই কাহিনী লিখোঁ, নিজেই আমাৰ এডিট কৰা এইবিলাক আমি চব নিজেই কৰোঁ, কষ্ট কৰি আছোঁ বাৰু। তথাপিও ভাল বেয়া কি হয় আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'বোৰত, তেতিয়া আমি কি ভুল হৈ আছে আমি গম পাম আৰু তেনেকুৱা ভুল নকৰিবলৈ চেষ্টা কৰিম। এইখিনিয়ে আৰু বাকী নহয়নে ক'ব আৰু। বাকী যিয়ে নহওক, তোমাৰ এনেকুৱা এটা আছে, ৰাইজেও জানক বা আমিও, এটা স্মৰণীয় ঘটনা কোৱাচোন। আমি যে ইমান দিনে আমি ভিডিঅ' কৰিলোঁ, তুমি হওক মই হওক বা এনেকুৱা, ক'ত তোমাৰ ভিডিঅ' মানে এইটো কোৱা নাই যে ক'ত, মানে কেনেকুৱা মানে কোনখিনি জেগাত বা ক'ত কিবা এটা স্মৰণীয় ঘটনা যে এনেকুৱা ভিডিঅ'টো কৰি মোৰ বহুত ভাল লাগিছিল বা মই নিজকে অভিনয়ৰ যোগেদি মই নিজৰ চৰিত্ৰটো যেন পাইছিলোঁ, তুমি এনেকুৱা এটা স্মৰণীয় মনত আছে জানো? স্মৰণীয় মানে এতিয়া চব বস্তুৰে প্ৰথমটো ভাল লাগে, প্ৰথমখিনিয়ে ভাল লাগে। এতিয়া তেনেই আৰু আমি প্ৰথমটো আমি দুজনে কৰিছিলোঁ বহুত, আমাৰ ছয়গাঁও অঞ্চলৰে গোবৰ্ধন পাহাৰৰ ওপৰত গৈছিলোঁ। এইটো নাম কোৱা নাছিলোঁ মই, গোবৰ্ধন পাহাৰত। বা এইফালে কুলচিৰ ফালে গৈছিলোঁ, ভাল লাগিছিল তেতিয়াও। নহিৰা মঠৰি আৰু নদীৰ পাৰত গৈছিলোঁ চাগে না? তেতিয়া গৈছিলোঁ, মানে আমি কিবা এটা কামত মুকালমুৱা যাব লগা হ'ল, হোৱাৰ কাৰণে আমি যাওঁতে মানে য'তে ভাল মানে প্লেচ দেখা পাওঁ তাতে ৰাখি তাতে এটা কমেডি কৰি সেনেকৈ 5টামান কমেডি কৰিছিলোঁ। সেইবিলাকো স্মৰণীয়। মানে বিয়া খাব গৈছোঁ মুকালমুৱাত, কিন্তু আমি গৈ য'তে ভাল প্লেচ মানে দেখা পাওঁ তাতে ৰাখি মানে কমেডি কৰি গৈ আছোঁ। সেনেকুৱা বা আমাৰ কিছুমান ভিডিঅ'ত ৰাস্তাৰ ধৰক এক্সিডেণ্ট হোৱা কিছুমান দৃশ্য থাকে, আমি এক্সিডেণ্ট হোৱা দৃশ্য থাকিলে এইবিলাক তেজ লগাই দিওঁ আৰু তেজ মানে আৰু কিবা ৰঙা সেন্দুৰ দিওঁ, প্ৰায় সেন্দুৰেই দিয়া যায়। মানে মানুহবোৰ একদম মানে জুম খাই যায় আমাৰ য'ত মানে দৃশ্যটো কৰি থাকোঁ এক্সিডেণ্ট হোৱা, মানে সঁচাকৈ হোৱা বুলি। কেইদিনমান আগতেতো পুলিচৰ গাড়ী এখনো পুলিচ আৰু এম্বুলেঞ্চ ৰখি গাড়ী জয়গুৰত টুকুৰমাৰা ফালে মানে পুলিচৰ গাড়ীও ৰাখি মানে দৌৰা দৌৰি সিহঁতৰ, মানে কি হ'ল এনেকুৱা।
সেইবিলাকো স্মৰণীয় তেনেকুৱা বহুত আছে আৰু বাৰু যিয়ে নহওক বাৰু বাকী আপোনালোকক এটাই জনাওঁ যে আমি আগতেও ৰঞ্জনে ক'লে বা এতিয়াও কৈছোঁ আমি সঁচাকৈ বহুত মানে ডাঙৰ এক্টৰ বুলি নিজকে ভাবাও নাই বা নহয়ও কিন্তু তাৰমানে আমি অভিনয় কৰিবলৈ চেষ্টা কৰি আছোঁ আপোনালোকৰ মৰম পাবলৈ চেষ্টা কৰি আছোঁ কিবা ভুল ভ্ৰান্তি হ'লে প্লিজ আমাক কমেণ্ট কৰি জনাব কাৰণ আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু আমি আপোনালোকক এটা বিচাৰোঁ যে বাহিৰৰ জেগাবিলাকত বহুত মানুহে ইউটিউব কৰি কিবা কৰি এনেকৈ চলি আছে বা কিবা হৈছে কিন্তু আমাৰ মানুহবিলাকক আমাক নিজৰে ছাপোৰ্টটো কম অকল আমাক বুলি নহয় পাৰিলে আপোনালোকে আকৌ বেছিকৈ ছাপোৰ্ট কৰিব আমাক দেখি যাতে আকৌ উঠি অহা প্ৰজন্মই বা যিকোনো মানুহে হওক ইউটিউব হওক ফেচবুক কৰি মানে যি উপাৰ্জন কৰিব পাৰে সেইটোৱে আমি কামনা কৰোঁ উপাৰ্জন বুলি নহয় ইয়াত কৰিলে অভিনয় কৰিলে ইয়াৰ পৰা ধৰি লওক আমাৰ লগত কিছুমান ছোৱালী আছে সৰু সৰু ছোৱালী কৰি অভিনয় কৰি আছে ইয়াত যদি অভিনয় কৰোঁতে কৰোঁতে মানুহে ভাল পায় বা কোনোবাই বিচাৰে ইয়াৰ পৰা বহুত দূৰ আগবাঢ়িও যাব পাৰে মুঠৰ ওপৰত আপোনালোকৰ মৰমটো আমি বিশেষকৈ বিচাৰিছোঁ দেই আৰু আপোনালোকক আমি জাৰ্ণিটোৰ বিষয়ে ক'লোঁ এই জাৰ্ণিটোত বহুত ভিডিঅ' কৰিছিলোঁ বা ভিডিঅ'ৰ কিছুমান এক্টিং বেয়া কৰিছিলোঁ বা নাজানিছিলোঁ কথা ক'বলৈ সেইবিলাকত আপোনালোকে ধৰি নাথাকিব আগলৈ আমি ভিডিঅ' কৰিম সেই ভিডিঅ'বোৰত আপোনালোকে আমাক শুদ্ধ পথ দেখাই দিব আৰু মানে কি কৈছোঁ যে কিবা যদি ভুল হয় সেইটো আপোনালোকে কৈ দিব তেতিয়া আমি সেই কোৱাৰ বিনিময়ত সেইখিনি আমি শিকি পিনে বস্তুখিনি ভাল কৰিবলৈ চেষ্টা কৰিম নে কি কয় আৰু এটা কথা ৰাইজ আমি আপোনালোকক আমাৰ জাৰ্ণিটোৰ বিষয়ে কৈছোঁ আমি যিহেতু ফাৰ্ষ্ট ভিডিঅ' আমি আৰম্ভ কৰিছিলোঁ ফাৰ্ষ্ট ভিডিঅ'ৰ পৰা আমি যিটো ভিডিঅ'ৰ পৰা আমি অলপ লাজ এইবিলাক নকৰা হ'লোঁ সেইটো হৈছিল আমাৰ চিনেমা হল খালী সেই চিনেমা হল খালী ভিডিঅ'টো কেনেকৈ কৰিছিলোঁ কি কৰিছিলোঁ পুনৰবাৰ আপোনালোকক আমি আপোনালোকৰ মাজত এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাব বেয়া নাপাব আৰু ক'ব কেনেকুৱা হৈছিল ফাৰ্ষ্ট ভিডিঅ' আমাৰ আৰম্ভ কৰা চিনেমা হল খালী ন অঁ প্ৰথম তোৰে আছিল মই আছিল ন অ' ভাই এনেকৈ আছিল ন ভাই প্ৰথম ভিডিঅ'টো আমি এবাৰ আকৌ কৰিব ওলাইছোঁ ভাল লাগে আমাৰ বহুত এতিয়া চালে আমাৰ হাঁহিউঠে আপোনালোকক চাব জনাব অ' ভাই নহয় ভাই নাছিল তাকে কাটি দিব তেতিয়া হলা আৰু তেতিয়া আমাৰ চেনেলটোৰ নাম হলা আৰু মলা আছিল সি আছিল হলা মই আছিলোঁ মলা তো এবাৰ কৰিবলৈ ওলাইছোঁ এই হলা এই তই বোলে চিনেমা হল খুলিছা হয় না কেনে চলি আছে পিছে কেনাই মানে চলাত ভালে চলি আছে কিন্তু কালি এটা ডাঙৰ ঘটনা হ'লো হলত কিনো কওঁ কি ঘটনা মানে চিনেমাখন আৰম্ভ হৈছে আৰু এই 10 মিনিটমান গেছি আৰু তেতিয়াইতো এটা তিৰি সোমাই আহিছি একদম ৰুদ্ৰমূৰ্তিত আহিছি আহি মানে হাল্লা আৰু হাল্লা কৰি থকাৰ পিছত আৰু মই কাষত গেলোঁ যাই সুধিলোঁ যে বাইদেউ কি হৈছে আপোনাৰ কিয় হাল্লা কৰি আছে ইমান মানে তাই ক'লে যে তাইৰ বোলে লালাকটো মানে গিৰিয়েক বেলেগ তিৰিৰ লগত হলৰ ভিতৰে আছে চিনেমা চাই আছে বুজা না তাই মোক ক'লা আপুনি মাতি দিয়ক এনাউন্স কৰি দিয়ক মোৰ মানুহটোক ক'লে আহিবা দিয়ক এতিয়াই মই এনাউন্স কৰি দিলোঁ লগে লগে এই যি ব্যক্তি বেলেগত তিৰিৰ লগত চিনেমা চাই আছে সোনকালে আপুনি বাহিৰত ওলাই আহক আপোনাৰ মাইকীটোই বাহিৰত আপোনাক ৰখি আছে সেনেকৈ এনাউন্স কৰিলোঁহে না 1 মিনিটৰ ভিতৰত চিনেমা হল খালী হৈ যায় 1 মিনিটৰ ভিতৰত চিনেমা হল খালী গম পাইছা না মোৰ আচৰিত বোলো কি কেছ মাহা কেছটো তাৰমানে ক'বাত যিমানবোৰ যাতে চিনেমা চাইছি চব তাৰমানে বেলেগত তিৰিকে লৈ আহিছি গোটাই নাই বেলেগত তিৰিৰ লগত আহিছি সেইকাৰণে যি এনাউন্স কৰিলোঁ নহয় যে যি ব্যক্তি বেলেগত তিৰিৰ লগত চিনেমা চাই আছে বাহিৰত ওলাই আহক আপোনাৰ পত্নী আপোনাক বাহিৰত ৰখি আছে চিনেমা হল খালী হৈ গ'ল চব মাই বেলেগত তিৰিৰ লগত আহিছে ঘটনা গেল খালী সেয়ে আৰু বাকী ঠিকে চলি আছে হ'ল কালিৰ দিনটো হেলাই গেছি কালি হেনাই গেছি তাৰমানে এলাউন্স কৰাং দে তই ভাবছা কোনোবা এটা আহিছি আৰু এটা আহিছি সি ওলাই যাব যে ঘটাই হ'লে খালী হ'ব মই জানো চবেই বেলেগক আনছি আৰু ৰাইজ এনেকুৱা আছিলে জনাব কেনেকুৱা আছিল দিয়ক ধন্যবাদ নমস্কাৰ বাকী আপোনালোকৰ মৰম পাম বুলি আশা থাকিল আগলৈ আৰু এনেকুৱা আমি মাজে মাজে কমেডি হওক মাজে মাজে এনেকুৱা বেদনামূলক বা এনেকুৱা ভিডিঅ' কৰি থাকিম আপোনালোকে আশীৰ্বাদ কৰিব আজিলৈ এৰিছোঁ